নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ হয়। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ গ্ৰহবিলাকৰ কেইটামান মুখ্য গ্ৰহৰ স্থিতি অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব। তাৰপিছত আমি থুলমূলকৈ এই গোটেইকেইটা পইণ্ট আলোচনা কৰিম। তাৰপিছত আমি জানিম কিছুমান প্ৰতিকাৰ যিটো এইটো বছৰত শুভ ফল পাবৰ বাবে আপোনালোকে কৰিব পাৰিব, যিবিলাক দোষ নিবাৰণৰ কাৰণে কিছুমান উপায় বা প্ৰতিকাৰ কৰিব পাৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ বৃহস্পতিৰ স্থিতি। 2 জুনলৈকে বৃহস্পতি আপোনালোকৰ দ্বাদশস্থ হৈ আছে। যোৱা সময়খিনিত আৰু 2 জুনলৈকে 2026 বৰ্ষৰ এইখিনি সময়ছোৱাত আপোনালোকে অলপ এক্সট্ৰা মেহনত কৰিও ফল কম পাই আছিলে, কাৰণ আপোনালোকৰ ভাগ্যস্থানৰ মালিক যায় খৰচৰ ঘৰত বা ব্যয়ৰ ঘৰত আছিলে, য'ত আপোনালোকৰ প্ৰত্যেকটো এফৰ্ট বা চেষ্টাই আপোনালোকৰ অকণমান ফল কম দি আছিলে। কিন্তু আপোনালোকৰ এইখিনি সময়ছোৱাত বিদেশত যাই পঢ়ি থকা সকলৰ কাৰণে বহুত ভাল, যিসকলে ঘৰৰ পৰা দূৰত যায়, ছাপ'জ হোষ্টেলত থাকি পঢ়ি আছে বা এনেকুৱা এটা এনভাইৰনমেণ্টত পঢ়ি আছে য'ত আপোনালোকৰ বহুত ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন হৈ আছে। ছাপ'জ কিছুমান মিছনাৰী স্কুল বা কোনোবা ধৰি লওক মাল্টিনেশ্যনেল যিবিলাক স্কুল থাকে, তেনেকুৱা ধৰণৰ স্কুলবিলাকৰ ইণ্টাৰনেশ্যনেল স্কুলত যদি পঢ়ি আছে, তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল আছিলে 2 জুনলৈকে। 2 জুনৰ পিছৰ সময়ছোৱা অৱশ্যে ভাল হ'ব, মই অলপ পিছত কৈ আছোঁ। যে বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ পঢ়া শুনাৰ ঘৰত থকাৰ কাৰণে অলপ এক্সট্ৰা মেহনত লাগে হয়, অলপ খৰচ এক্সট্ৰা হ'ব পাৰে বা 2 টকা বেছি খৰচ কৰিবলগীয়া হৈছে, কিন্তু আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব পাৰিব। আপোনালোকৰ এইখিনি সময়ছোৱাতে ডিচেম্বৰৰ 5 তাৰিখলৈকে ৰাহুৰো দৃষ্টি আছে, কনফিউজন অলপ থাকিব। গুৰুৰ পৰামৰ্শ যিমানে আপোনালোকে ফ'ল' কৰি চলিব, সিমানে আপোনালোকে বেটাৰ ৰিজাল্ট পাব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত। ছাৰ্ভিচৰ ঘৰৰ মালিকো হয় বৃহস্পতি, ভাগ্যস্থানৰ মালিকো হয়। যিসকলে চাকৰি পাম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে খুব ভাল সময়। কৰ্মপ্ৰাপ্তিৰ কাৰণে বা আপোনালোকৰ অকণমান যদি এক্সট্ৰা মেহনত দি যদি চেষ্টা কৰিছে চাকৰি পাবৰ কাৰণে, তেতিয়াহ'লে বহুত ভাল। বৃহস্পতিৰ দৃষ্টি যিহেতু ছাৰ্ভিচৰ ঘৰত আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে অলপ পাৰিলে খৰচ কৰক, কোচিং কৰক বা কিতাপ কাগজ কিনি হ'লেও পঢ়ক, তেতিয়াহ'লে আপোনালোকে খুবেই বেনিফিটেড হ'ব পাৰিব। শত্ৰুৰ ওপৰতো আপোনালোকে বিজয় লাভ কৰিব পাৰিব। অনাবঞ্চিত যিবিলাক খৰচ থাকে সেইবিলাকৰ ফালৰ পৰাও আপোনালোকে বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ অষ্টম ঘৰত। অষ্টম ঘৰত বৃহস্পতিৰ দৃষ্টি থাকিলে কেনেকুৱা হয় যে আপোনালোকৰ কিছুমান গুপ্ত বিভাগ বা কিছুমান যিবিলাক মানে ক'ৰ নলেজ থাকে বা য'ত গৱেষণা কৰিবলগীয়া ক্ষেত্ৰতো আপোনালোকক সহায় কৰায়। কিন্তু মই আকৌ কৈছোঁ, ৰিজাল্টবিলাক আৰু বেছি ভাল হ'ব আপোনালোকে যদি ঘৰৰ পৰা দূৰত থাকি বা হোষ্টেলত থাকিয়ে হওক বা পেইং গেষ্টত থাকিয়ে হওক, আপোনালোকে যদি পঢ়ি আছে, ঘৰৰ পৰা দূৰত থাকি যদি পঢ়ি আছে, তেতিয়াহ'লে 2 জুন তাৰিখলৈকে বৰ্তমান মই কৈ আছোঁ, এইখিনি সময়ছোৱাত বেটাৰ ৰিজাল্ট পাব পাৰিব। অকাল চায়েন্সেছ বা এষ্ট্ৰলজি ধৰ্মিক কৰ্মিক ক্ষেত্ৰৰ সৈতে জড়িতসকলৰ বাবে মেডিটেশ্যন কৰাৰ ক্ষেত্ৰতো বহুত ভাল দেখা গৈছে। অৱশ্যে ইয়াতে চাব যে গৱেষণাৰ ঘৰত ৰাহু থকাৰ কাৰণে এনালিটিকেল এবিলিটি খুব ষ্ট্ৰং থাকিব হয়, কিন্তু আপোনালোকে অলপ এক্সট্ৰা মেহনতো কৰিব লাগিব। 2 জুনৰ পৰা আৰম্ভ কৰি 31 অক্টোবৰলৈকে আৰু আপোনালোকৰ 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত বৃহস্পতি আপোনালোকৰ ৰাশিত থাকিব। এইখিনি সময়ছোৱাত বৃহস্পতিয়ে আপোনালোকৰ যিহেতু ৰাশিত যায় তুংগী হৈ থাকিব, আপোনালোকৰ জ্ঞান বুদ্ধি বা ব্যক্তিত্বত আপোনালোকৰ পাৰ্চনেলিটিত বহুতখিনি প্ৰভাৱ পেলাব। এইটো এটা অতিশয় বেনিফিক ৰিজাল্ট হ'ব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ যিহেতু বুদ্ধিস্থানত আহি আছে, বহুত ভাল। বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ সপ্তম ঘৰত, বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ নৱম ঘৰত। মুঠতে চাবলৈ গ'লে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ স্থিতি আপোনালোকৰ যিহেতু ৰাশিতে আছে, এইখিনি সময়ছোৱা আপোনালোকৰ কাৰণে খুব বেনিফিচিয়েল হ'ল। বুদ্ধিস্থানত বৃহস্পতিৰ যেতিয়া স্থিতি থাকে, এইটো এটা অতিশয় মানে দৃষ্টি যেতিয়া থাকে আৰু বেছি ভাল স্থিতি হয়। মই আকৌ এবাৰ কৈ দিছোঁ যে বৃহস্পতি যিহেতু আপোনালোকৰ ইয়াৰ পৰা ৰাশিৰ পৰা আপোনালোকৰ পঞ্চম ঘৰত দৃষ্টি দিছে, সন্তান প্ৰাপ্তিৰ কাৰণেও ভাল হ'ল। 2 জুনৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে 2026 বৰ্ষৰ আৰু 2027 বৰ্ষৰ 25 জানুৱাৰীৰ পৰা আৰম্ভ কৰি 13 এপ্ৰিললৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বহুত ভাল ৰিজাল্ট পাব পাৰিব। আপোনালোকৰ মগজুৰ স্মৃতিশক্তি এইখিনি সময়ছোৱাত মজবুত থাকিব। আগতে যদি গেষ্ট্ৰিক বা এলাৰ্জিজনিত কিবা যদি প্ৰব্লেম হৈ আছিলে, লিভাৰ সম্বন্ধীয় যদি প্ৰব্লেম হৈ আছিলে, এইখিনি সময়ছোৱাত সকাহ পাব। মই কোৱা ডিউৰেশ্যন কেইটা মনত ৰাখি পেলাইহে শুনি যাব। বৃহস্পতিৰ দৃষ্টি যিহেতু সপ্তম ঘৰতো আহি আছে, যিসকলে লাভ মেৰিজ কৰিম বুলি ভাবি আছিলে, তেওঁলোকৰ কাৰণে খুবেই বেনিফিক সময় চলিব।
লাভ মেৰেজৰ কাৰণে ভাল হ'ল, পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ কাৰণে ভাল হ'ল, দৈনন্দিন খৰচৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰতো ভাল ৰিজাল্ট পাব পাৰিব। বৃহস্পতি হয় আমাৰ ধন, ধান, সৌভাগ্যৰ কাৰক হয়। মানে আচলতে সৌভাগ্য আৰু জ্ঞানৰ কাৰক হয়। জ্ঞানৰ কাৰক ধন বা কেছ ফ্ল'ৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো মেইনলি চোৱা যায়। কিন্তু আপোনালোকৰ জ্ঞান, সৌভাগ্য, আপোনালোকৰ ধৰ্ম, কৰ্ম এইবিলাক ক্ষেত্ৰত ছাপৰ্ট লাগিলে বৃহস্পতিৰ দৃষ্টি চোৱা যায়। ধৰ্মৰ ঘৰত বৃহস্পতিৰ দৃষ্টি যেতিয়া থাকে এইটো গুৰুজন আৰু স্থান হয়। বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ গুৰুজনৰ ফালৰ পৰা নিশ্চয় বেনিফিটেডো হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থানত অহাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত বহুতো উৎসৰ পৰা, একাধিক উৎসৰ পৰা নিজৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত সহায় সুবিধা পাব। যিয়ে কৰি আছে, যিয়ে কৰিম বুলি ভাবি আছে সকলো ক্ষেত্ৰতে সহায় পাব। পিতা বা গুৰুজনৰ ফালৰ পৰাও ছাপৰ্ট লাভ কৰিব পাৰিব। অৱশ্যে শনিৰ স্থিতি থকাৰ কাৰণে ভাগ্যটো অলপ দেৰিকে উদয় হয়। সেইখিনিৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। এতিয়া মই দেখুৱাই দিছোঁ 31 অক্টোবৰৰ পৰা 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে বৃহস্পতি যাব আপোনালোকৰ এই দ্বিতীয় ঘৰত, যিটো আপোনালোকৰ ছেভিংছৰ ঘৰ হয়, ধনস্থান হয়। ওচৰ চুবুৰীয়াও ইয়াৰ পৰা চোৱা যায়। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ আহিছে ছাৰ্ভিচৰ ঘৰত, বৃহস্পতিৰ দৃষ্টি যিহেতু কৰ্মস্থানতো আহিছে, বৃহস্পতিৰ দৃষ্টি যিহেতু আকৌ অষ্টম ঘৰতো আহিছে। চ' মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱা আকৌ আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ কাৰণে ভাল হ'ল। মই আকৌ সময়ছোৱা কৈ দিছোঁ 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে। এই ডিউৰেশ্যনটোত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইয়াতে আহি আছে, যে ছাৰ্ভিচৰ ঘৰত আহি আছে, এইখিনি সময়ছোৱা আপোনালোকে বহুতে ভাল বেনিফিট পাব পাৰিব। বৃহস্পতিয়ে কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে সহায়ক হ'ব। বৃহস্পতিৰ দৃষ্টি অষ্টম ঘৰত থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ৰাহুৰ স্থিতি অষ্টম ঘৰত থকাৰ কাৰণে আপোনালোকে অকাল্ট চেঞ্চেছৰ ক্ষেত্ৰত এনালাইটিকেল বা আপোনালোকে যদি ৰিচাৰ্চ ৰিলেটেড কিবা কৰি আছে তেতিয়াহ'লেও ভাল। আপোনালোকে গুপ্ত বিভাগৰ ক্ষেত্ৰত ছাপ'জ কিছুমান আপোনালোকৰ মিষ্টিকেল চায়েন্স বা ৰহস্যময় বিজ্ঞানৰ ক্ষেত্ৰত যদি পঢ়ি আছে বহুতেই ভাল। বৃহস্পতি দ্বিতীয় ঘৰত থকাৰ কাৰণে ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ পূজা পাৰ্বণ হ'ব পাৰে, আপোনালোকৰ মাংগলিক কাৰ্য হ'ব পাৰে, আপোনালোকৰ যথেষ্টখিনি ভাল দেখা গৈছে। ফাইনেন্সিয়েল প্ৰগ্ৰেছৰ ক্ষেত্ৰত বহুতেই ভাল স্থিতি। জন্মচক্ৰত যদি বৃহস্পতিৰ স্থিতি ভাল নহয় তেতিয়াহ'লে তাৰ প্ৰতিকাৰ কৰাই ল'ব, তেতিয়াহ'লেহে এইখিনি যিখিনি ভাল সময় চলিব তাৰে বেনিফিট পাব পাৰিব। মই আকৌ কৈছোঁ যে 2026 বৰ্ষৰ 31 অক্টোবৰৰ পৰা আৰম্ভ কৰি 2027 বৰ্ষৰ 25 জানুৱাৰীলৈকে এই ডিউৰেশ্যনটোত আপোনালোকে বিশেষকৈ কৰ্মস্থানত পদোন্নতি, প্ৰমোশ্যন বা ফিনান্সিয়েল প্ৰগ্ৰেছ বা আপোনালোকৰ টকা পইচাৰ ইনকামত বৃদ্ধি এইবিলাক ক্ষেত্ৰত নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। এতিয়া দেখুৱাই দিছোঁ শনিৰ স্থিতি। শনি ইয়াতে গোটেইটো বছৰে থাকিব। মাজতে শনি 2026 বৰ্ষৰ 27 জুলাইৰ পৰা আৰম্ভ কৰি 11 ডিচেম্বৰলৈকে বক্ৰী হৈ থাকিব। আৰু 2027 বৰ্ষৰ জুনৰ 3 তাৰিখলৈকে, তাৰমানে এই অসমীয়া বছৰটো শেষ হৈ যোৱাৰ পিছতহে যাই কিনে শনি যায় মিথুন ৰাশিত সোমাব। বৰ্তমান সময়ছোৱাত শনি যিহেতু আপোনালোকৰ ভাগ্যস্থানত সোমাই আছে, নিচাবিলাসী হৈ আছে, চ' ভাগ্যৰ ফালৰ পৰা যি ছাপৰ্ট লাগে, য'তেই ছাপৰ্ট লাগে তাতে অলপ এক্সট্ৰা মেহনত কৰিব লাগিব। তাৰ মানে হৈছে যে আপোনালোকে বৰ্তমান সময়ছোৱাত এক্সট্ৰা মেহনত কৰিলেহে আপোনালোকে শনিৰ ফালৰ পৰা বেনিফিটেড হ'ব পাৰিব। শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ মানে স্থিতি আছে ভাগ্যস্থানত, শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ একাদশ ঘৰত, শনিৰ দৃষ্টি আহি আছে তৃতীয় ঘৰত, শনিৰ দৃষ্টি আহি আছে ৰোগৰ স্থানত, ঋণ ৰোগ শত্ৰু মোকৰ্দমাৰ স্থানত। বৰ্তমান সময়ছোৱাত যদি কিবা কোৰ্ট কেছ লাগি আছে তাৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হওক, আপোনালোকৰ লছ কৰাব পাৰে। বহুতখিনি সাৱধান হৈ আপোনালোকে পাৰিলে কোনোবা এষ্ট্ৰলজাৰ বা গুৰুৰ পৰা আপোনালোকে পৰামৰ্শ লৈহে কোৰ্ট কেছৰ ক্ষেত্ৰত আগবাঢ়িব, নহ'লে আপোনালোকৰ প্ৰব্লেম ক্ৰিয়েট হ'ব। শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ ভাতৃস্থানত আহি আছে, আপোনালোকৰ নিজৰ ভাই ভনীৰ সৈতেও বা নিজতকৈ সৰু যিবিলাক চিবলিংছ আছে তেওঁলোকৰ সৈতে মনোমালিন্য হৈ কিছুমান প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। ইয়াতে দেখুৱাই দিম এতিয়া শনিৰ স্থিতি যিহেতু ভাগ্যৰ স্থানত আছে আৰু শনিৰ দৃষ্টি যিহেতু আপোনালোকৰ এইটো ঘৰত আহি আছে, যিটো তৃতীয় ঘৰটো পৰাক্ৰমৰ যিহেতু ঘৰ হয়, চ' পৰাক্ৰমৰ ক্ষেত্ৰত আপোনালোকে অলপ পৰাক্ৰম কৰক, তেতিয়া আপোনালোকে বেনিফিটেড হ'ব পাৰিব। শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ যিটো ইনকামৰ ঘৰ হয়, ইনকামৰ ঘৰত শনিৰ দৃষ্টি অহাৰ কাৰণে এইটো এটা বেনিফিক স্থিতি। বেনিফিক এইটো চাইডৰ পৰাই যে আপোনালোকৰ মেহনতৰ বলত বা কষ্টৰ বলত আপোনালোকে ভাগ্য উদয় কৰিব পাৰিব। পৰাক্ৰম কৰক, যিমান পাৰে কষ্ট কৰক, সেইখিনি সময়ছোৱাত শনি তেতিয়া আৰু আপোনালোকৰ কাম ডিলে কৰি বা পলম কৰি নাথাকে। শনিৰ যিহেতু ভাগ্যস্থানত স্থিতি আছে, নিজৰ পিতা বা গুৰুজনৰ সৈতে অলপ বিৰক্তিভাৱ বা কিছুমান বিচ্ছেদাত্মক চিন্তা আহিব পাৰে। অলপ ধৈৰ্য ধৰি আপোনালোকে ৰিলেশ্যনশ্বিপটো ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। মাজে মাজে শনিৰ সৈতে কিছুমান পাপগ্ৰহৰো গোচৰ হ'ব, যেনেকুৱাকৈ ৰবিও আহিব বছৰটোৰ শেষ ভাগৰ পিনে। তাৰপিছত আপোনালোকৰ আহিব আকৌ আৰম্ভণিতে মংগল আছে, চ' আৰম্ভণি আৰু একদম শেষৰ মাহটো আপোনালোকে অলপ সাৱধান হ'ব।
এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ শনিৰ যিহেতু স্থিতি ইয়াতে থাকিব বক্ৰী হৈ থকা সময়ছোৱাত মানে ২৭ জুলাই ২০২৬ৰ পৰা আপোনালোকৰ ডিচেম্বৰৰ ১১ তাৰিখলৈকে ২০২৬ বৰ্ষৰ ২৭ জুলাইৰ পৰা আৰম্ভ কৰি ডিচেম্বৰৰ ১১ তাৰিখলৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ ভাগ্যটো অলপ অস্থিৰতা দেখা দিব। ভাগ্যস্থানৰ মালিকেও যাই কিনে যেতিয়া দৃষ্টি আহিব ২ জুনৰ পৰা আপোনালোকৰ অৱশ্যে স্লাইটলি বেটাৰ হ'ব। কিন্তু বাকীখিনি সময়ছোৱাত শনিৰ ফালৰ পৰা অলপ হ'লেও আপোনালোকৰ মানে মনৰ অসন্তুষ্টি ভাৱ আহিব। ভাগ্যই যেনেকুৱা আপোনাক ছাপোৰ্ট কৰা নাই তেনেকুৱা ধৰণৰ ফিলিং আহিব। এতিয়া দেখুৱাই দিছোঁ ৰাহু আৰু কেতুৰ স্থিতি। ৫ ডিচেম্বৰ ২০২৬লৈকে ৰাহু আছে ইয়াতে আৰু কেতু আছে ইয়াতে। চ' ৰাহুৰ দৃষ্টি আহি আছে, মই এতিয়া যিখিনি ক'ম সেইখিনি ২০২৬ বৰ্ষৰ ৫ ডিচেম্বৰলৈকে কৈ আছোঁ। ৰাহুৰ দৃষ্টি আহি আছে ব্যয়ৰ স্থানত। ৰাহুৰ দৃষ্টি আহিছে চতুৰ্থ ঘৰ। চতুৰ্থ ঘৰটো হৈছে এলাৰ্জি, যিটো মাতৃস্থান। চ' মাতৃৰ এলাৰ্জি কিছুমান কৰিব পাৰে। মাৰ সৈতে এইখিনি সময়ছোৱাত মনৰ কনফিউজন কিছুমান কৰিব পাৰে। উচ্চ অভিলাষৰ কাৰণে বৰ্তমান সময়ছোৱাত অলপ এক্সট্ৰা প্ৰব্লেম কৰিব পাৰে। ৰাহুৰ দৃষ্টি যিহেতু ব্যয়ৰ স্থানত আহি আছে, ব্যয়ৰ ক্ষেত্ৰত আপোনালোকে এক্সট্ৰা কিছুমান খৰচ কৰিবলগীয়াত পৰিব পাৰে। ৰাহুৰ দৃষ্টি আপোনালোকৰ খৰচৰ ঘৰত অহাৰ কাৰণে আপোনালোকক কনফিউজ কৰাই কিনে বহুতখিনি এক্সট্ৰা খৰচ বা কৰাব পাৰে, এক্সট্ৰা মেহনত কৰাব পাৰে। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ চতুৰ্থ ঘৰত আহি আছে, পঢ়া শুনাৰ ক্ষেত্ৰত এনালাইটিকেল এবিলিটি বহুত ষ্ট্ৰং কৰিব। কিছুমান নতুন নতুন আইডিয়া আনিব। যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে বিশেষ ভাল। মনৰ অস্থিৰতাটো আপোনালোকে আঁতৰাব। যদিহে আপোনালোকৰ জন্মচক্ৰত ৰাহু গ্ৰহণগ্ৰস্ত হৈ আছে বা অমাৱস্যাৰ ওচৰ চাপি আছে, তেতিয়াহ'লে অলপ বেছি সাৱধান হওক। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ দ্বাদশ ঘৰত আহি আছে, যিটো আপোনালোকৰ খৰচৰ ঘৰ হয়, খৰচৰ ঘৰত ৰাহুৰ দৃষ্টি আহিলে মনৰ উচ্চ অভিলাষৰ কাৰণেও এক্সট্ৰা মেহনত কৰে বা এক্সট্ৰা খৰচ কৰোৱায়। কেতুৰ এতিয়া স্থিতি আছে আপোনালোকৰ দ্বিতীয় ঘৰত আৰু কেতুৰ দৃষ্টি আহিলে আপোনালোকৰ ৰোগৰ স্থানত। চ' এইখিনি সময়ছোৱাত কেনেকুৱা হ'ব, যিহেতু শনিৰো দৃষ্টি আহি আছে, চ' আপোনালোকৰ পেটৰ কমপ্লেইন হোৱাটো স্বাভাৱিক। চ' যি বস্তু খাই আপোনালোকৰ পেটত যিটো হজম নহয় বা আপোনালোকে যিটো খাদ্য হজম কৰিব নোৱাৰে সেইখিনি অলপ ধ্যান ৰাখিব। কেতুৰ দৃষ্টি আপোনালোকৰ ইয়াতে অহাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ আলচাৰজনিত প্ৰব্লেম হ'ব পাৰে। পেটৰ মানে অসুখ হৈছে বা কষ্টকৰ জ্বৰ হৈছে, এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কেতুৰ দৃষ্টি আহি আছে আপোনালোকৰ ইয়াতে কৰ্মস্থানত। কৰ্মস্থানত কেতুৰ দৃষ্টি আহিলে কেনেকুৱা হয় যে কৰ্মস্থানত কিছুমান গুপ্ত শত্ৰুৱে দেখা দিয়ে। গুপ্ত শত্ৰু মানে কেনেকুৱা যে বৰ্তমান সময়ছোৱাত আপোনালোকে যদি গণেশৰ ভক্তি কৰে তেতিয়াহ'লে ভাল, কিন্তু গণেশৰ ভক্তি যদি নকৰে তেতিয়াহ'লে আপোনালোকে অলপ বেছি মানে প্ৰব্লেম ক্ৰিয়েট কৰিব। চ' ওম গং গণপতে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰে। কৰ্মস্থানত গুপ্ত শত্ৰুৱে আপোনালোকক বহুতখিনি দিগদাৰ দিয়াব পাৰে। এতিয়া ক'ম যে আপোনালোকৰ কিছুমান ক্ষেত্ৰত ক'ম যে প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত হঠাতে ৰাইজ বা হঠাতে ফল হ'ব পাৰে। মানে অনিয়ন্ত্ৰিতভাৱে বা কিছুমান অলাগতিয়াল আপোনালোকৰ এক্সপেণ্ডিচাৰে দেখা দিব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব লাগিব। এতিয়া দেখুৱাই দিম যে ৫ ডিচেম্বৰৰ পিছত ৰাহু আহিব আপোনালোকৰ ইয়াতে আৰু কেতু আহিব আপোনালোকৰ ইয়াতে। কেতু যিহেতু আপোনালোকৰ ৰাশিত আহিব আৰু ৰাহু সপ্তমত আহিব, মই ক'ম যে বৰ্তমান সময়ছোৱাত আপোনালোকৰ পাৰ্টনাৰশ্বিপৰ কাৰণে বৰ এটা ভাল নহ'ল। ৰাহু এটা চলনাত্মক গ্ৰহ হয়, কনফিউজন কাৰক গ্ৰহ হয়। চলনাত্মক মানে বস্তুবিলাক স্পষ্টভাৱে চাব নিদিয়ে, বস্তুবিলাক অলপ ধোৱা ধোৱা কৰি ৰাখে। ৰাহুৰ সপ্তম ঘৰত স্থিতিয়ে নিজৰ পতি বা পত্নীৰ সৈতে সন্দেহ ভাৱৰ সৃষ্টি কৰিব পাৰে। চ' ৫ ডিচেম্বৰ ২০২৬ৰ পৰা এই ২৭ চনৰ শেষলৈকে এইখিনি সময়ছোৱাত আপোনালোকে খুবেই সাৱধান হ'ব। নিজৰ লাইফ পাৰ্টনাৰক অনাহকত কষ্ট মানে নিদিব বা সন্দেহ নকৰিব। বৰ্তমান সময়ছোৱাত আপোনালোকৰ নিজৰ মেৰিড লাইফত বহুতখিনি লাইফ মানে কনফিউজন ক্ৰিয়েট কৰি বহুত প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। ৰাহুৰ স্থিতি যিহেতু সপ্তমত আছে, পাৰ্টনাৰশ্বিপৰ ব্যৱসায়তো আপোনালোকক কনফিউজ কৰাব। ৰাহুৰ দৃষ্টি আহি আছে আপোনালোকৰ একাদশত, ৰাহুৰ দৃষ্টি আহি আছে ভাতৃস্থানত। চ' চাবলৈ গ'লে ভাতৃৰ সৈতেও এইখিনি সময়ছোৱাত কনফিউজন কৰিব পাৰে। সৰু সুৰা ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকক অধিক মেহনত কৰিব পাৰে। ৰাহুৰ দৃষ্টি যিহেতু আপোনালোকৰ আহি আছে আপোনালোকৰ একাদশ ঘৰত, একাদশৰ ৰাহুৰ দৃষ্টি আহিলে ইনকামত বৃদ্ধিৰ কাৰণে বহুত কষ্ট কৰোৱায়। যিসকলে ইনফৰমেশ্যন টেকন'লজি, অনলাইন মাধ্যম বা ডিজিটেল মিডিয়া বা আপোনালোকে যদি ডক্টৰী লাইনত ছফ্টৱেৰ ৰিলেটেড ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে বা আপোনালোকে যদি এইখিনি সময়ছোৱাত যদি ঔষধ ৰিলেটেড বা ব্যৱসায় ৰিলেটেড কিবা যদি কৰি আছে, য'ত মানে মানুহৰ সৈতে মানে ৰিম'টলি কামবিলাক হয়, তেতিয়াহ'লে আপোনালোকৰ বা ঘৰৰ পৰা বিদেশত যাই কিনে ব্যৱসায় কৰিছে, দূৰৰ জেগাত ছাপ্লায়াৰ হৈ আছে, তেতিয়াহ'লে বৰ্তমান সময়ছোৱাত বেনিফিটেড হ'ব পাৰিব। এতিয়া মই ক'ম যে এইখিনি সময়ছোৱাত সাৱধান কেনেকৈ হ'ব, পাৰিলে দুৰ্গা বীজ মন্ত্ৰ ওম দুম দুৰ্গায় নমঃ এইটো বীজ মন্ত্ৰ ডেইলি জপ কৰিব।
এতিয়া দেখুৱাই দিছোঁ কেতুৰ স্থিতি। কেতু ৰাশিত স্থিতি আছে, কেতুৰ দৃষ্টি আহিছে আপোনালোকৰ পঞ্চম ঘৰত আৰু নৱম ঘৰত। মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ বডিৰ ষ্টেমিনা হাই থাকিব। মই নিজেই নিজৰ সৈতে যিবিলাক কথা পাতি থকাৰ নিচিনা হয় বা নিজেই নিজৰ সৈতে কথা পাতি আছোঁ, মানে নিজে নিজকে যুক্তি দি আছোঁ, কি কৰিলে ভাল হয়, কি কৰিলে বেয়া হয়। আপোনালোকৰ পেটৰ কমপ্লেইন আহিব পাৰে, গেষ্ট্ৰিক ৰিলেটেড ইছ্যু আহিব পাৰে, কিন্তু বডিৰ ষ্টেমিনা হাই থাকিব, কষ্ট কৰিব পৰা কৰিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰতো আপোনালোকক ব্ৰতী কৰাব। এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। কিছুমান গুপ্ত শত্ৰুৱে আপোনালোকক ডিষ্টাৰ্ব দিব পাৰে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। গুপ্ত শত্ৰু মানে হৈছে যিবিলাক শত্ৰু আপোনাৰ সৈতে মুখত ভাল হৈ আছে, কিন্তু ভিতৰে ভিতৰে বহুত ঈৰ্ষা কৰি আছে। এতিয়া মই আপোনালোকক জনাম কেইটামান মানে নিৰ্দিষ্ট গুণাগুণ যিবিলাক কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা যায়। ল'ৰাৰ ক্ষেত্ৰত কেনেকুৱা, ছোৱালীৰ ক্ষেত্ৰত কেনেকুৱা, গোটেইখিনিয়ে বুজাম। মই প্ৰথমতে আপোনালোকৰ ক'ম স্বাস্থ্য আৰু দেহাৰ ক্ষেত্ৰত, ৰোগৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। বাৰু তাৰ আগতে আৰু অলপ কৈ লৈছোঁ। তাৰমানে কি হয়, কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কিছুমান কেনেকুৱা গুণাগুণ। এই ব্যক্তিসকল সচৰাচৰ কি হয়, সংবেদনশীল হয়, অলপ চেনচিটিভ হয়, স্পৰ্শকাতৰ মনৰ হয়, স্বাৱলম্বী হয়, স্বাধীন মনৰ হয়, ধৰ্মপৰায়ণ, বিলাসী, খাদ্যৰ ক্ষেত্ৰত ৰসী হয়, মানে কিছুমান খাদ্য বস্তুৰ প্ৰতি আপোনালোকৰ খুব মানে ইণ্টাৰেষ্ট থাকে, জ্ঞান পিপাসু হয়, সামাজিক ৰীতি নীতি বজাই ৰাখিব বিচাৰে। পৰিপাটি, কষ্ট, চেষ্টা আৰু অধ্যৱসায়েৰে জীৱনত উন্নতি কৰিবলৈ সক্ষম হয়। আনৰ দুখ দুৰ্গতি দূৰ কৰিবলৈ সততে চেষ্টা কৰাটোও দেখা যায়। যিসকল ছোৱালী আছে তেওঁলোক সুসন্তানযুক্ত হয়, সৌভাগ্যৱতী হয়, ধনৱতী হয়, বিদ্যা অনুৰক্তা হয়, সকলোৰে প্ৰিয় পাত্ৰী হয়, আপোনালোকে দয়াশীল হয়, পতিব্ৰতা হয়, বিদুষী হয়, বিনয়া, উচ্চাভিলাষী, দেৱতা ব্ৰাহ্মণৰ প্ৰতি ভক্তিযুক্ত হয় আৰু বহু শাস্ত্ৰ অধ্যয়নকাৰিণী হয়। বৰ্তমান সময়ছোৱাত এতিয়া কৈছোঁ যে স্বাস্থ্য আৰু দেহাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। পুৰণি ৰোগৰ পৰা সকাহ পোৱাৰ সময়। সৰু সুৰা ৰোগে কষ্ট নিদিয়া নহয়, সৰু সুৰা কিছুমান বেমাৰ যেনেকুৱাকৈ এলাৰ্জিজনিত প্ৰব্লেম, গেষ্ট্ৰিকৰ প্ৰব্লেম, এচিডিটি প্ৰব্লেম, এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনো থাকিব, ভাল বেয়াৰ মাজেৰে আগবাঢ়িব। আঘাত আছে কিন্তু প্ৰবল নহয়, তাৰমানে এক্সিডেণ্টৰ যোগ কিছুমান আছে, কিন্তু বৰ ডাঙৰ এক্সিডেণ্ট নহয়। জীৱ জন্তুৰ পৰা ক্ষতি হোৱাৰো সম্ভাৱনা দেখা গৈছে। খাদ্যত বিষক্ৰিয়াও আপোনালোকৰ বাধা আনিব পাৰে। পিতৃ মাতৃৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত আপোনালোকৰ উন্নতিটো বাধা ঘটিব। ৰোগেও আপোনালোকৰ আহুকাল দিব। তাৰমানে কি হয়, আপোনালোকৰ মাতৃৰ এইখিনি সময়ছোৱাত বা স্বাস্থ্যজনিত প্ৰব্লেম দেখা গৈছে, তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। বা এইবিলাক ৰোগ বেমাৰ দেখুৱাওঁতে আপোনালোকৰ অলপ অধিক কষ্ট দিয়াব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত খুবেই ভাল। কৰ্মলাভৰ কাৰকতা আপোনালোকৰ বৃহস্পতিয়ে ফুল ছাপোৰ্ট দি আছে। নতুন কৰ্মপ্ৰাপ্তি যোগে মনৰ শান্তি আনিব। পদোন্নতি সুকলমে হ'ব। বদলীকৰণে ক্ষতি সাধন কৰিব পাৰে। মনৰ বিপৰীতে বদলীকৰণৰ যুগ। ৰবিৰ প্ৰভাৱত অল্প ধনে ধনী বুলি খ্যাত হ'ব আপোনালোকৰ। তাৰমানে কি হয়, আপোনালোকৰ অলপ ধন পাইছে যদিও তাতে আপোনালোকৰ নিজকে ধনী ধনী ফিল হ'ব। নতুন ব্যৱসায় বাণিজ্য আৰম্ভ কৰিব পাৰিব। আপোনালোকে সঞ্চয়ত বৃদ্ধি দেখা গৈছে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকক প্ৰেম প্ৰসংগ বা আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। প্ৰেমৰ ক্ষেত্ৰত সামাজিক বাধাই মানসিক অলপ দুশ্চিন্তা আনিব পাৰে, কিন্তু লাভ মেৰেজৰ ক্ষেত্ৰত ভাল আছে যদিও আপোনালোকৰ প্ৰেম প্ৰণয়ত আপোনালোকৰ অপমানিত হ'ব লগাৰো যোগ আছে। তাৰমানে আপোনালোকৰ বৰ্তমান সময়ছোৱাত যিহেতু মংগল আৰম্ভণিতে শনিৰ সৈতে কানেক্টেড হৈ আছে, বছৰটো আৰম্ভণি সময়ছোৱা আৰু শেষ মাহটো, প্ৰথম মাহটো আৰু শেষ মাহটো অসমীয়া বছৰটোৰ, এইখিনি সময়ছোৱাত আপোনালোকৰ অপমানিত হোৱাৰো আনকি যোগ আছে। বিপৰীত লিংগৰ পৰা আপোনালোকৰ টকা পইচাৰ অলপ খৰচ কৰোৱাব পাৰে। যিসকল বিবাহৰ ক্ষেত্ৰত উপযোগী আছে তেওঁলোকৰ বিবাহৰ আগবাঢ়িব পাৰে। প্ৰেম বিবাহৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। বৈবাহিক অশান্তিৰে আপোনালোকৰ মীমাংসা হোৱাটো অকণমান বুজায়। তাৰমানে কি হয়, বৈবাহিক আগতে যিবিলাক প্ৰব্লেম হৈ আছিলে তেওঁলোকৰ সেইবিলাক বুজাবুজি হৈ যাব। সন্তান আৰু আত্মীয় স্বজনৰ ফালৰ পৰা মতবিৰোধ প্ৰবল সিমান নহয়, অলপ প্ৰব্লেম থাকিব, সিমান মেজৰ প্ৰব্লেম নিদিয়ে। অলপ বিৰক্তিভাৱ কেৱল থাকিব। আত্মীয়ৰ সৈতে মানে অলপ বিৰক্তিভাৱ, তিতাকেখা অলপ ইনফ্লুৱেঞ্চ আহিব। এতিয়া দেখুৱাই দিওঁ আপোনালোকৰ শিক্ষা দীক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। সাধন শিক্ষা, উচ্চ শিক্ষা সকলো ক্ষেত্ৰতে। শিক্ষা আহৰণত আনৰ সহায়ত আপোনালোকৰ উন্নতি কৰিব পাৰিব। গুৰুৰ পৰামৰ্শ যদি মানি চলিব পাৰে খুবেই ভাল হ'ব। উচ্চ আৰু উন্নত মানদণ্ডৰ শিক্ষা অনুষ্ঠানতো বিদ্যা গ্ৰহণৰ সুযোগ পাব। প্ৰতিযোগিতামূলক যিবিলাক কম্পিটিটিভ এক্সাম আছে, এলাহৰ বাবে আপোনালোকৰ প্ৰাপ্য ফলটো হেৰুৱাৰ সম্ভাৱনা আছে। এলাহ নকৰিব, কষ্ট অধিক কৰক। আপোনালোকৰ যিটো শিক্ষাৰ ক্ষেত্ৰত ফল লাভ কৰিব লাগিলে আকৌ ভাগ্যৰ ঘৰটো চালে শনিৰ স্থিতি আছে, শনি মাজতে বক্ৰীও হ'ব। শিক্ষা বিদ্যা গ্ৰহণৰ ক্ষেত্ৰত সামাজিক আৰু চৰকাৰী সাহায্য আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকৰ বয়োজ্যেষ্ঠৰ ফালৰ পৰা জ্ঞানৰ আহৰণৰো সুযোগ পাব। বৰ্তমান সময়ছোৱাত আপোনালোকে কি কৰিব যে বৃহস্পতিবাৰ আৰু শনিবাৰে আৰু বুধবাৰে পাৰিলে আপোনালোকে দিনত নিৰামিষ ভোজন কৰিব। এইটো এটা খুবেই ইম্পৰ্টেণ্ট।
আপোনালোকে বৃহস্পতি, শনি, ৰাহু, কেতু গোটেইকেইটাৰ ক্ষেত্ৰতে অলপ মানে কি হয় জন্মকুণ্ডলী বিবেচনা কৰি হয় গ্ৰহৰত্নই হওক বা কবচৰ জৰিয়তে হওক বা আপোনালোকৰ পূজা পাতলৰ জৰিয়তে হওক শান্ত ৰাখিব পাৰিব লাগিব। বৃহস্পতি, শনি আৰু ৰাহু আদিৰ বীজ মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। প্ৰতিদিনে মহানিম তিতা, দুবৰি বন বা বগা চন্দন গছত পানী দি প্ৰণাম কৰিব পাৰিলে বহুত ভাল হ'ব। আপোনালোকৰ যিটো ঘৰত টোপনি যায়, সেইটো ঘৰত সন্ধিয়া ৫ বজাৰ পৰা ৮ বজাৰ ভিতৰত এইখিনি সময়ছোৱাত তামৰ পাত্ৰত যদি কৰ্পূৰ জ্বলাব পাৰে, আপোনালোকৰ কাৰণে খুবেই বেনিফিচিয়েল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।